শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অখণ্ড সংখ্যা পাঠ্যিক অখণ্ড সংখ্যাৰ যোগৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। তোমালোকে দেখিছা মই ইয়াত লিখিছোঁ অখণ্ড সংখ্যাৰ যোগ, এডিশ্যন অফ ইণ্টিজাৰ্ছ। এতিয়া অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত কি হয়, প্ৰথমতে মই নিয়মটো কৈ দিছোঁ আৰু তোমালোকক ইতিমধ্যে ভিডিঅ'টোৰ লগত থকা PDF ফাইলটোত মই লিখিও দিছোঁ। এতিয়া অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত কি হয় যে একে চিনযুক্ত দুটা অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰথমতে সংখ্যা দুটাৰ পৰম মান দুটাৰ যোগফল উলিয়াব লাগে। তাৰপিছত এই যোগফলটোৰ আগত সংখ্যা দুটাৰ আগত থকা চিনটো দিব লাগে। যেনে মই 1 নম্বৰটো লিখিছোঁ 17 প্লাছ 9, মানে +9, এইটোত প্লাছ চিনটো নিদিলেও হয়। 17 + 9 তাৰমানে কি হ'ল যে মই ইয়াত কৈছিলোঁ একে চিনযুক্ত দুটা অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰথমতে সংখ্যা দুটাৰ পৰম মান দুটাৰ যোগফল উলিয়াব লাগে। এতিয়া ইয়াত 17 এটা ধনাত্মক ৰাশি আৰু 9টো এটা ধনাত্মক ৰাশি। মই ইয়াত দুটা একে চিনযুক্ত ৰাশি অৰ্থাৎ দুটা ধনাত্মক ৰাশি যোগ কৰিছোঁ বাবে প্লাছ চিনটো দিছোঁ, কিন্তু এই প্লাছ চিনটো নিদিলেও হয়, এনেকৈও লিখিব পাৰি 17 + 9, মানে এই প্লাছ চিনটোৱে যোগ কৰা বুজাইছে আৰু এইটো 17 এটা ধনাত্মক ৰাশি আৰু 9 এটা ধনাত্মক ৰাশি। এতিয়া এইটো যোগৰ ক্ষেত্ৰত আমাৰ একো অসুবিধা নাই, আমি আগতে প্ৰথম শ্ৰেণীৰ পৰা যেনেকৈ কৰিছোঁ সেনেকৈ কৰিলেই হ'ল। এনচাৰটো পাম আমি 26। তাৰপিছত আমাৰ নিয়ম মতে কি আছিল, এতিয়া এইটোত যদিও আমি একো নিয়ম ক'ব লগা হোৱা নাই, নিয়ম মতে আছিল আমাৰ যে দুটা একে চিনযুক্ত অখণ্ড সংখ্যা যোগ কৰিলে প্ৰথমতে ৰাশি দুটাৰ পৰম মান দুটাৰ যোগফল উলিয়াব লাগে। পৰম মান 17ৰ পৰম মান 17, 9ৰ পৰম মান বা +9ৰ পৰম মান 9, আৰু যোগফল দুটা উলিয়াই কি কৰিব লাগে, আচলতে যোগফলটোৰ আগত চিন দুটাৰ আগত থকা চিনটো দিব লাগে। এতিয়া এইটো 17 ধনাত্মক ৰাশি, গতিকে 17ৰ পৰম মান যদি মই লওঁ 17 পৰম মান ল'লোঁ, 9ৰ পৰম মান ল'লোঁ, আৰু ৰাশি দুটাৰ আগত ধনাত্মক চিন আছে, এই চিনটো দিব লাগে। গতিকে আমি পাম এতিয়া প্লাছ, মানে এই চিনটো, তাৰপিছত 17 + 9ৰ এইটো পৰম মান 9, মানে আচলতে +26, কিন্তু ধনাত্মক চিন আগত থাকিলে বা যোগ চিন আগত থাকিলে আমি সেই চিনটো নিদিওঁ। গতিকে আমি পোনে পোনে আগতে যেনেকৈ কৰিছিলোঁ এইখিনি নকৰাকৈয়ে 17 + 9 = 26 লিখিব পাৰোঁ। তাৰপিছত 2 নম্বৰ নিয়মটো কি আছিল যে আমাৰ ৰাশি দুটা যদি কি হয়, ঋণাত্মক ৰাশি যদি হয়, মানে -17 এইটো ঋণাত্মক ৰাশি প্লাছ -9, এই ৰাশি দুটা যদি আমি যোগ কৰোঁ, এই ৰাশি দুটাৰ যোগৰ ক্ষেত্ৰত কি কৰিব লাগিব, প্ৰথমতে ৰাশি দুটাৰ পৰম মান দুটা যোগ কৰিম। এতিয়া -17ৰ পৰম মান লিখিলোঁ, প্লাছ -9ৰ পৰম মান লিখিলোঁ, তাৰপিছত বন্ধনীটো শেষ কৰিলোঁ। আৰু কি কৰিব লাগে, আমি ইয়াত কি লিখিছিলোঁ যে একে চিনযুক্ত দুটা অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰথমতে সংখ্যা দুটাৰ পৰম মান দুটাৰ যোগফল উলিয়াব লাগে। তাৰপিছত এই যোগফলটোৰ আগত সংখ্যা দুটাৰ আগত থকা চিনটো দিব লাগে। গতিকে প্ৰথমতে -17ৰ পৰম মান ল'লোঁ, প্লাছ -9ৰ পৰম মান ল'লোঁ, তাৰপিছত সংখ্যা দুটা এবাৰ ঋণাত্মক আছিল, মানে বিয়োগ চিন আছিল আগত, গতিকে চিনটো বিয়োগ আগত দিব লাগিব। এতিয়া
মাইনাছ 17ৰ পৰম মান প্লাছ 17 মাইনাছ 9ৰ পৰম মান প্লাছ 9 তো আমি পালোঁ মাইনাছ 26 এইটো হ'ল একে চিনযুক্ত দুটা অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত যোগ কৰাৰ নিয়ম তাৰপিছত যদি চিনযুক্ত দুটা কি হয় যে বিপৰীত চিনযুক্ত হয় অৰ্থাৎ এটা ধনাত্মক ৰাশি আৰু এটা যদি ঋণাত্মক ৰাশি হয় তেতিয়াহ'লে আমি কি কৰিম এতিয়া মই লিখিছোঁ পিছৰ নিয়মটো যে দুটা পৰস্পৰ বিপৰীত চিনযুক্ত অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াব লাগে পিছত এই পাৰ্থক্যটোৰ আগত ডাঙৰ পৰম মান বিশিষ্ট সংখ্যাটোৰ আগত থকা চিনটো দিব লাগে যেনে 7 প্লাছ মাইনাছ 11 ইয়াত দুটা পৰস্পৰ বিপৰীত চিনযুক্ত ৰাশি দুটা এটা হ'ল প্লাছ 7 আৰু এটা হ'ল মাইনাছ 11 7 ধনাত্মক 11 ঋণাত্মক এতিয়া এই দুটা ৰাশি যোগৰ ক্ষেত্ৰত আমি কি কৰিম যে প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম এতিয়া পাৰ্থক্য মানে বিয়োগফল মই ইয়াত পাৰ্থক্য বুলি কৈছোঁ বিয়োগফল বুলি কোৱা নাই কিয় যে বিয়োগ কৰিলে সাধাৰণতে আমি ডাঙৰ ৰাশিটোৰ পৰা সৰু ৰাশিটো বিয়োগ কৰোঁ কিন্তু ইয়াত যিহেতু আমি পৰম মান উলিয়াব লাগিব গতিকে পৰম মানৰ পাৰ্থক্য কৈছোঁ অৰ্থাৎ যিটোৰ পৰম মান ডাঙৰ হ'ব সেই ডাঙৰ পৰম মানটোৰ পৰা আমি সৰু পৰম মানটো বিয়োগ কৰিম গতিকে মাইনাছ 11ৰ পৰম মান ডাঙৰ হ'ব গতিকে মাইনাছ 11ৰ পৰম মান উলিয়ালোঁ তাৰপিছত 7ৰ পৰম মান 7 হ'ব কাৰণ আমি ইতিমধ্যে জানোৱে যে ঋণাত্মক আৰু ধনাত্মক আটাইবোৰ সংখ্যাৰেই পৰম মানটো সদায় ধনাত্মক হয় মাত্ৰ শূন্যৰ পৰম মান শূন্য হয় গতিকে আমি পৰম মান দুটাৰ পাৰ্থক্য উলিয়ালোঁ তাৰপিছত কি কৰিব লাগে ডাঙৰ পৰম মানযুক্ত ৰাশি যিহেতু দুয়োটা ৰাশিৰেই পৰম মান ধনাত্মক হ'ব গতিকে মাইনাছ 11 এইটোৰ পৰম মান নিশ্চয় ডাঙৰ হ'ব গতিকে 11ৰ আগত মাইনাছ চিন আছে গতিকে আমি মাইনাছ চিনটো দিম দিলে আমি পালোঁ মাইনাছ 11ৰ পৰম মান প্লাছ 11 এইটো মাইনাছ চিন এইটো 7ৰ পৰম মান 7 এনচাৰটো হ'ব মাইনাছ 11 মাইনাছ 7 4 মানে দুটা বিপৰীত চিনযুক্ত ৰাশিৰ ক্ষেত্ৰত আমি এইদৰে বিয়োগ কৰিম তাৰপিছত মই আন এটা উদাহৰণ কৰি দিছোঁ তোমালোকক 2 নম্বৰ 262 প্লাছ মাইনাছ 136 এতিয়া এইটোৰ ক্ষেত্ৰতো কি হ'ব আমি দেখিছোঁ এটা ধনাত্মক ৰাশি 262 এইটো ধনাত্মক ৰাশি আৰু মাইনাছ 136 এইটো ঋণাত্মক ৰাশি এতিয়া আমি এই ৰাশি দুটা যোগ কৰিম গতিকে আমি কোৱা নিয়মতে প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম এতিয়া 262ৰ পৰম মান 262 হ'ব আৰু মাইনাছ 136ৰ পৰম মান প্লাছ 136 হ'ব গতিকে এইটোৰ পৰম মান ডাঙৰ হ'ব গতিকে আমি 262ৰ পৰম মানৰ পৰা মাইনাছ 136ৰ পৰম মান পৰম মানটো বিয়োগ কৰিম মানে পাৰ্থক্য উলিয়ালোঁ পৰম মানৰ আৰু তাৰপিছত ডাঙৰ পৰম মানযুক্ত ৰাশি হ'ব 262 তাৰ আগত প্লাছ চিন থাকিব একো নাই মানে গতিকে আমি এইটো প্লাছ চিন দিম এতিয়া প্লাছ 262ৰ পৰম মান 262 মাইনাছ 136ৰ পৰম মান 136 এতিয়া কি হ'ব প্লাছ চিনটো নিদিলেও হয় গতিকে আমি প্লাছ চিনটো নিদিওঁ আৰু নিদি পেলাই বিয়োগ কৰিলোঁ 12 মাইনাছ 6 5 মাইনাছ 3 2 এনচাৰটো হ'ব 2 মাইনাছ 1 1 এনচাৰটো হ'ব 136
26 তাৰপিছত আকৌ এটা কৰিছোঁ 3 নম্বৰ উদাহৰণ -424 প্লাছ 346 ইয়াতো আমি দেখিছোঁ এটা ৰাশি ধনাত্মক আৰু এটা ৰাশি ঋণাত্মক হয় এতিয়া আমি প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম আৰু আমি জানোৱেই যিহেতু আটাইবোৰ ৰাশি ধনাত্মক আৰু ঋণাত্মক ৰাশিৰ পৰম মানেই ধনাত্মক হয় গতিকে চিনটো বাদ দি যিটো ৰাশি ডাঙৰ সেইটোৰ পৰম মান ডাঙৰ বুলি আমি গম পাম গতিকে -424 এইটোৰ পৰম মান ডাঙৰ হ'ব প্লাছ 346 এইটোৰ পৰম মানৰ এতিয়া আমি পাৰ্থক্য উলিয়াম গতিকে পাৰ্থক্য মানে বিয়োগ চিন দিলোঁ তাৰপিছত বন্ধনীটো শেষ কৰিলোঁ কৰি এতিয়া ডাঙৰ পৰম মানযুক্ত ৰাশি 424 গতিকে তাৰ আগত বিয়োগ চিন আছে চিনটো বিয়োগ চিন দিলোঁ দিলে হ'ল -424 পৰম মান 424 -346 পৰম মান 346 is equal to -4 minus 6 means 14 minus 6 8 11 minus 4 7 answer হ'ব -78 এইদৰে তোমালোকে অখণ্ড সংখ্যাৰ যোগ কৰিব পাৰিবা তাৰপিছত মই তলত লিখিছোঁ কেইটামান মন কৰিবলগীয়া কথা 1 নম্বৰ দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ধনাত্মক অখণ্ড সংখ্যা এইটো আমি দেখিলোৱেই যে 1 নম্বৰ নিয়মটো আৰু 2 নম্বৰ নিয়মটোত আমি যোগ কৰোঁতে প্ৰতিটো যোগফলেই কি হৈছে অখণ্ড সংখ্যা ওলাইছে আৰু দুটা ধনাত্মকৰ ক্ষেত্ৰত ধনাত্মক অখণ্ড সংখ্যা ওলাইছে আৰু দুয়োটা ঋণাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত অৰ্থাৎ 1 নম্বৰটোত আমি একে চিনযুক্ত ৰাশি যোগ কৰিছিলোঁ গতিকে ৰাশি দুটা ধনাত্মক হ'লে যোগফলটো ধনাত্মক হৈছিল আৰু ঋণাত্মক হ'লে ঋণাত্মক হৈছিল 2 নম্বৰটোত সেইকাৰণে লিখিছোঁ দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা ঋণাত্মক অখণ্ড সংখ্যা তাৰপিছত 3 নম্বৰটো লিখিছোঁ শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱেই পোৱা যায় এইটো কথা আমি ইতিমধ্যে জানোৱেই আমি প্ৰথম শ্ৰেণীৰ পৰাই জানো এই কথাটো যে শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা বুলি তেতিয়া জনা নাছিলোঁ যিকোনো সংখ্যা বুলি জানিছিলোঁ আৰু তেতিয়া আমি সংখ্যা বুলিলে শূন্যৰ বাহিৰে বাকীকেইটা সংখ্যা বুলিলে আমি 1ৰ পৰা 9লৈ অংককেইটা বুজি পাওঁ আৰু তেতিয়া আমি কি কৰিছিলোঁ যেতিয়া প্ৰথমে এটা অংক বিশিষ্ট সংখ্যা অৰ্থাৎ 0 যোগ 1 কৰিছিলোঁ তেতিয়া 1 লিখিছিলোঁ তাৰপিছত যেতিয়া 0 যোগ 5 কৰিছিলোঁ 5 লিখিছিলোঁ আৰু তাৰপিছত ক্ৰমান্বয়ে দুটা অংক বিশিষ্ট তিনিটা অংক বিশিষ্ট সংখ্যা কৰিছিলোঁ আৰু তেতিয়া মাত্ৰ আমি এই নিয়মটো কি বুলি কয় শূন্যটোক কি বুলি কয় আমি জনা নাছিলোঁ এতিয়া যেনিবা আমি সেই কথাখিনি ইয়াত আলোচনা কৰিম এতিয়া আমি কি কৰিম যে আমি জানো 0 প্লাছ 15 কৰিলেও 15 হ'ব 15 প্লাছ 0 কৰিলেও 15 হ'ব একেদৰে মই যদি লিখোঁ 0 প্লাছ -15 তেতিয়াও এনচাৰটো -15 হ'ব আৰু -15 প্লাছ 0 লিখিলেও -15 হ'ব তাৰমানে আমি কি গম পালোঁ যে যিকোনো এটা অখণ্ড সংখ্যা আমি যদি a বুলি ধৰি লওঁ তেতিয়াহ'লে a ৰ লগত 0 যোগ কৰিলে আমি a পাম বা 0ৰ লগত a যোগ কৰিলেও আমি a পাম আৰু সেইকাৰণে কি কোৱা হয় 0 এই 0টো কি বুলি কোৱা হয় যোগাত্মক একক সংখ্যা বুলি কোৱা হয় তাৰপিছত
4 নম্বৰটোত মই লিখিছোঁ যিকোনো অখণ্ড সংখ্যাৰ বাবে অন্য এটা অখণ্ড সংখ্যা পোৱা যায় যাতে দুটা সংখ্যাৰ অৰ্থাৎ দুয়োটা সংখ্যাৰ যোগফল 0 হয়। এই ক্ষেত্ৰত সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বোলে। যেনে যদি মই 5 প্লাছ মাইনাছ 5 লিখোঁ তেতিয়াহ'লে কি হ'ব, আমি যদি এনেকৈ ধৰি লওঁ যে 5 মানে ইয়াৰ আগত প্লাছ চিন আছে, একো নাই মানে, গতিকে 5 টকা জমা থকা বুলি যদি আমি ধৰি লওঁ আৰু মাইনাছ 5 মানে 5 টকা ধাৰ বুলি যদি আমি ধৰি লওঁ তেতিয়াহ'লে 5 টকা জমা আছিল, তাৰ পৰা 5 টকা ধাৰটো আমি দি দিলোঁ, দিলে আমাৰ একো নাথাকে, অৰ্থাৎ আমাৰ হাতত একো নাথাকে মানে 0 থাকিব বুলি আমি ধৰি ল'লোঁ, মানে 0ই একো নথকা বুজায়। বা আমি যদি এনেকৈ লিখোঁ -5 প্লাছ 5 তেতিয়াও 0 হ'ব, একে কথা। -5 মানে আমি যদি ভাবি লওঁ যে আমাৰ 5 টকা ধাৰ আছে আৰু প্লাছ 5 মানে যদি আমি 5 টকা জমা বুলি ধৰি লওঁ তেতিয়া জমাৰ পৰা আমি 5 টকা ধাৰটো দি দিলে আমাৰ হাতত একো নাথাকে, গতিকে আমি 0 বুলি আমাৰ হাতত থকা ধনৰ পৰিমাণ 0 বুলি লিখিব পাৰোঁ, কাৰণ আমি যিহেতু 0 অকলে থাকিলে একো নথকা বুলি ধৰি লওঁ। ঠিক একেদৰে আমি যিকোনো সংখ্যাৰ ক্ষেত্ৰতে -12টো এটা অখণ্ড সংখ্যা হয় আৰু -12ৰ লগত +12 অখণ্ড সংখ্যাটো যোগ কৰিলে 0 পাম। একেদৰে 12ৰ লগত -12 যোগ কৰিলে 0 পাম। তাৰমানে কি হয়, প্ৰতিটো অখণ্ড সংখ্যাৰ বাবে, অৰ্থাৎ মই যদি এটা সংখ্যা 5 বুলি ধৰি লওঁ অখণ্ড সংখ্যাটো, তাৰ বাবে আন এটা অখণ্ড সংখ্যা -5 পাম, যাৰ দুয়োটা যোগ কৰিলে য'ত 0 হ'ব। ঠিক একেদৰে -12টো যদি মই এটা অখণ্ড সংখ্যা বুলি ধৰি লওঁ তেতিয়াহ'লে আমি আন এটা অখণ্ড সংখ্যা 12 পাম, যাক -12ৰ লগত যোগ কৰিলে 0 পাম। গতিকে ইয়াত কি বুলি কোৱা হয়, এই ক্ষেত্ৰত 5ক -5ৰ যোগাত্মক বিপৰীত সংখ্যা বা -5ক 5ৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। একেদৰে -12ৰ যোগাত্মক বিপৰীত সংখ্যা আৰু ওলোটাকৈ যদি আমি কওঁ 12 -12ৰ যোগাত্মক বিপৰীত সংখ্যা। আৰু এই ক্ষেত্ৰত আমি যদি সাধাৰণভাৱে লিখিব খোজোঁ, মানে এইটোক যদি মই 5টোক a বুলি ধৰোঁ তেতিয়াহ'লে -5 মানে মাইনাছেই হ'ব। গতিকে যিকোনো অখণ্ড সংখ্যা এটা যদি আমি a বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব, aৰ লগত -a যোগ কৰিলে 0 হ'ব। একেদৰে -aৰ লগত a যোগ কৰিলে 0 হ'ব। অৰ্থাৎ a মাইনাছৰ যোগাত্মক বিপৰীত সংখ্যা আৰু -এ প্লাছৰ যোগাত্মক বিপৰীত সংখ্যা। কিন্তু 0ৰ লগত আমি যদি কি কৰিম, 0ৰ লগত 0 যোগ কৰিলেহে আমি 0 পাওঁ, গতিকে 0ৰ যোগাত্মক বিপৰীত সংখ্যা 0 হ'ব। তাৰপিছত মই লিখিছোঁ যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল এটা অখণ্ড সংখ্যা। এইখিনি ইতিমধ্যে আমি আলোচনা কৰিলোৱেই, মাত্ৰ মই ইয়াত ধৰ্মটো উল্লেখ কৰিছোঁ যে অখণ্ড সংখ্যা দুটাৰ যোগফল যে অখণ্ড সংখ্যা হয় সেইটোক এটা ধৰ্মৰ দ্বাৰা এতিয়া আমি জানিব লাগিব। সেই ধৰ্মটোক কি বুলি কোৱা হয়, অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম বুলি কোৱা হয়। গতিকে মই ইয়াত লিখিছোঁ যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ এই ধৰ্মটো অখণ্ড সংখ্যাৰ যোগৰ আবদ্ধ ধৰ্ম, যাক কোৱা হয় ইংৰাজীত ক্ল'জাৰ প্ৰপাৰ্টি বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ লিখিছোঁ যিকোনো দুটা অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত a + b = b + a। তাৰমানে আমি ইয়াত দেখিছোঁ, চোৱা 5 + -5 = 0 হৈছে আৰু -5 + 5 = 0 হৈছে। তাৰমানে
মই যদি কি কৰোঁ 5ক যদি a বুলি ধৰি ল'লোঁ, এই -5ক যদি b বুলি ধৰি লওঁ তেতিয়াহ'লে আমি কি পালোঁ a + b = 0 পালোঁ। আৰু -5ক b বুলি ধৰিছিলোঁ, 5ক a বুলি ধৰিছিলোঁ, কি পালোঁ b + a = এইটোৰ পৰা 0 পালোঁ। তাৰ মানে কি হ'ল আমি সোঁফাল দুটা সমান, গতিকে বাওঁফাল দুটা সমান হ'ব। a + b = b + a। এতিয়া a আৰু b ৰ ক্ষেত্ৰত 5 আৰু -5 নধৰি আমি বেলেগ সংখ্যাও ধৰিব পাৰোঁ। যদি আমি ধৰোঁ a = 13, b = 9, তেতিয়াহ'লে আমি a + b কৰিলে 13 + 9 = 22, b + a কৰিলে কি হ'ব 9 + 13 = 22 হ'ব। তাৰ মানে a + b = b + a হ'ব। একেদৰে আমি দুটা ঋণাত্মক অখণ্ড সংখ্যা ধৰিলেও একে উত্তৰ পাম, আৰু এটা ধনাত্মক এটা ঋণাত্মক ধৰিলেও সদায় a + b = b + a হ'ব। তাৰ মানে আমি কি কৰিছোঁ, ইয়াত a টো প্ৰথম স্থানত আছিল, b টো দ্বিতীয় স্থানত আছিল। ইয়াত b টো প্ৰথম স্থানত আনিছোঁ, a টো দ্বিতীয় স্থানত। তাৰ মানে আমি সংখ্যা দুটাৰ ক্ৰমটো সলনি কৰিছোঁ। 1 নম্বৰত থকাটো 2ক নিছোঁ আৰু 2 নম্বৰত থকাটো 1ক আনিছোঁ। আৰু দেখিছোঁ দুয়োটা ক্ষেত্ৰতেই যোগফলটো একে হয়। আৰু সেইকাৰণে এই ধৰ্মটো আমি ক্ৰমটো যে সলনি কৰিছোঁ, সেইটো কাৰণে এই ধৰ্মটোক অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় ধৰ্ম কমুটেটিভ প্ৰপাৰ্টি বুলি কোৱা হয়। তাৰপিছত আন এটা ধৰ্ম আছে যে যিকোনো তিনিটা অখণ্ড সংখ্যা যদি আমি লওঁ, আমি কি দেখা পাম যে ধৰা a, b, c তিনিটা যিকোনো অখণ্ড সংখ্যা, তেতিয়াহ'লে আমি দেখিম a + b + c = a + b + c হ'ব। তাৰ মানে কি যে ইয়াত বন্ধনী দিছোঁ মানে প্ৰথম দুটা আমি আগে যোগ কৰিম, আৰু ইয়াত দ্বিতীয় সংখ্যা আৰু তৃতীয় সংখ্যা দুটা যোগ কৰিম। কৰিলে আমি দেখিম যোগফলটো একেই হ'ব। ইয়াতে ধৰা মই ধৰিলোঁ a = 5, b = -2, c = 7। গতিকে a + b + c, a 5 + b -2, ইয়াত আমি বন্ধনী দিব লাগিব, কাৰণ সদায় মনত ৰাখিবা দুটা চিন কেতিয়াও একেলগে নবহে। ইয়াত প্লাছ আছে, আমি -টো যোগ কৰিব লাগিব, গতিকে বন্ধনীটো নিদিলে প্লাছ আৰু মাইনাছ দুইটা চিন একেলগে থাকিব। দুইটা চিন কেতিয়াও একেলগে নবহে, গতিকে আমি দুটা চিন যেতিয়া একেলগ হ'ব তেতিয়া আমি বন্ধনী দিব লাগিব। গতিকে আমি ইয়াত এইবাৰ দ্বিতীয় বন্ধনী, তাৰমানে a + b লিখিলোঁ, a মানে 5, b মানে -2, আৰু c টো 7 থাকিল। এতিয়া আমি আগৰ ধৰ্মমতে কি কৰিম, এটা ধনাত্মক ৰাশি এটা ঋণাত্মক ৰাশি, গতিকে পৰম মানৰ পাৰ্থক্য উলিয়াম। 5ৰ পৰম মান 5, -2ৰ পৰম মান 2, পাৰ্থক্য উলিয়ালোঁ। ডাঙৰ পৰম মান যুক্ত ৰাশি 5, তাৰ আগত একো চিন নাই মানে প্লাছ আছে, গতিকে আমি ইয়াত প্লাছ চিন দিবও পাৰোঁ নিদিবও পাৰোঁ। আৰু তাৰপিছত এই +7, এতিয়া এইটো প্লাছ চিনটো নিদিলেও হ'ব। চ' 5 - 2 3 + 7 = আমি এনচাৰটো পালোঁ 10। তাৰমানে এইখিনিৰ মানটো পালোঁ আমি 10। এতিয়া সোঁফালখিনি আমি কৰি চাম। মানটো একেই ৰাখিছোঁ, a b c ৰ সোঁফালখিনিত আমি লিখিছিলোঁ a + b + c = a মানে 5 + b -2 + c মানে 7। এতিয়া আমাৰ কি হ'ল, 5টো থাকিব। আমি আগতে ইতিমধ্যে চতুৰ্থ শ্ৰেণীত শিকি আহিছিলোঁৱেই যে বন্ধনী থাকিলে আগতে বন্ধনীৰ কাম কৰিব লাগে, গতিকে আমি এই বন্ধনীৰ কাম কৰিম। কৰিলে আমাৰ কি হ'ল ইয়াত যে
কি দিয়া আছিলে এটা ঋণাত্মক ৰাশি -2টো ঋণাত্মক ৰাশি আৰু 7টো ধনাত্মক ৰাশি গতিকে আমি সংখ্যা দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম গতিকে 7ৰ পৰম মান ডাঙৰ হ'ব 7 আৰু -2ৰ পৰম মান সৰু হ'ব 2 পৰম মানৰ পাৰ্থক্য উলিয়ালো তাৰ পিছত ডাঙৰ পৰম মান যুক্ত ৰাখি 7ৰ আগত প্লাস চিন আছে গতিকে প্লাস চিনটো দিলো এটো হৈ গল 5 প্লাস এই প্লাস চিনটো নিদিলেও হ'ব আগত প্লাস চিন থাকিলে প্লাস চিনটো নিদিলেও হয় গতিকে 7 - 2 5 হ'ব গতিকে 5 + 5 = 10 হ'ল তাৰ মানে আমি এইটোৰ মানো 10 পালো তাৰ মানে আমি দেখিলো যে প্ৰথম ৰাশি দুটা যেতিয়া প্ৰথমে যোগ কৰি তৃতীয় ৰাশিটোৰ লগত যোগ কৰিছিলো সেই যোগফলটো দ্বিতীয় আৰু তৃতীয় ৰাশিটো আগতে যোগ কৰি প্ৰথম ৰাশিটোৰ লগত যোগ কৰোতেও একেই পালো গতিকে a + b + c = a + b + c আমি পালো আৰু এই ধৰ্মটোকে অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত সন্মিলন বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি কোৱা হয় এতিয়া মই আজি তোমালোকক এইখিনিলৈ বুজালো আৰু ইতিমধ্যে ভিডিঅ'টোৰ লগত থকা PDF ফাইলত এই কথাখিনি বৰ্ণনা কৰা আছে গতিকে তোমালোকে কথাখিনি লিখি লৈ ভিডিঅ'টো চাই ভালদৰে বুজি ল'বা ধন্যবাদ